সকলোকে স্বাগতম জনাইছো মোৰ ভিডিঅ'লৈ। আমি ইয়াৰ আগৰ ক্লাছত আমি পঢ়িছিলো অনুপাত ৰেচিঅ' মই ভাবিছো আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ল। ৰেচিঅ'ৰ লগতে আৰু এটা টপিক জড়িত হৈ থাকে প্ৰপৰচন, যাক কোৱা হয় অসমীয়াত সমানুপাত। আজি আমি পঢ়িম সমানুপাত, আৰু সমানুপাতৰ পৰা পৰীক্ষাবিলাকত প্ৰশ্ন আহে। কেনেকুৱা প্ৰশ্ন আহে, সমানুপাতনো কি, তাক এটা মই থুলমূল ধাৰণা দিম আৰু আপোনালোকক কুৱেশ্যন কিছুমান কৰাম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি পঢ়িম তেতিয়া আজি আমি প্ৰপৰচন মানে কি, আমি প্ৰথমে ডেফিনেশ্যনটো চাই লওঁ। when two ratio are equal, যেতিয়া দুটা ৰেচিঅ' সমান হয়, এটা আমি লৈছোঁ ৰেচিঅ' a by b, এটা লৈছোঁ আমি কি c by d, then a b c d are said to be in proportion, and a b c and d are said to be first, second, third and fourth proportion. মানে চাব, প্ৰথম প্ৰশ্নটো কি দিছে, the first proportion to 16, 26 and 32. 16, 26 আৰু 32 আমি কি উলিয়াব লাগে, ফাৰ্ষ্ট প্ৰপৰচনটো উলিয়াব লাগে। তেন্তে হ'লে ফাৰ্ষ্টটো আমি কি ল'লোঁ 16, ফাৰ্ষ্টটো আমাক উলিয়াব দিছে, ফাৰ্ষ্টটো ল'লোঁ x, ছেকেণ্ডটো 16, নেক্সট হ'ল কিমান 26, তাৰপিছত হ'ল 32। এতিয়া এটা কি হ'ব, x by 16 হ'ব আৰু এটা হ'ব 26 by 32 হ'ব। এতিয়া ইয়াত 16টো কি হ'ল, হৰণ হৈ আছে, গতিকে ইফালে গ'লে কি হ'ব, পূৰণ হ'ব। 26 by 32 পূৰণ 16 হ'ল, 16 দুগুণ কিমান 32, 2 যদি 26 কৰোঁ আমি 13 হ'ব। গতিকে এক্সৰ ভেলুটো আমি কিমান পাম, 13, মানে 13 পালোঁ। নেক্সট কুৱেশ্যনটো চাব, ফাইণ্ড দ্য ফ'ৰ্থ প্ৰপৰচনেল অফ 4, 9 and 12. ফ'ৰ্থ প্ৰপৰচন এইটো কি, 4 ল'লে, নেক্সট x 9 ল'লে, তাৰপিছত কি ল'লে 12 ল'লে, আৰু ফ'ৰ্থটো কি ল'লোঁ আমি x ল'লোঁ। তো তেন্তে হ'লে কি হ'ল, 4 by 9 হ'ল আৰু 12 by x হ'ল। এতিয়া যদি চাওঁ আমি 4x যদি ইনটু কৰোঁ, তেতিয়াহ'লে হ'ব 4x, 12 9 কৰিলে কিমান 108, 108ক 4 কৰোঁ, তেতিয়াহ'লে আমি কিমান পাম, 4 দুগুণ 8, 4 7 গুণ 28, মানে xৰ ভেলু হ'ব 27, মানে ফ'ৰ্থ প্ৰপৰচনটো হ'ব কিমান 27। ইম্পৰ্টেণ্ট কুৱেশ্যন চাব, ফাইণ্ড দ্য থাৰ্ড প্ৰপৰচনেল অফ 16 and 36. দুটাহে দিছে, এইবিলাকত তিনিটা দিছিলে, এটা উলিয়াব দিছিলে। এতিয়া দুটা যদি দিয়ে, আমি ফাৰ্ষ্টটো 16 বুলিয়ে ল'ব, ঠিক আছে, ছেকেণ্ডটো কি বুলি ল'ব 36 ল'ব, আৰু এ যিটো লিখিব এইফালে সেইটো 36 বুলি ল'ব। ইয়াত লাষ্টৰটোক আমি থাৰ্ড প্ৰপৰচনেল বুলি ল'ম, এইটো কথা মনত ৰাখিব। তেতিয়াহ'লে কি হ'ব, 16 by 36, 36 by কি হ'ব x। এতিয়া যদি চাওঁ 16 x যদি কৰোঁ আমি কিমান পাম, 16x, 36 ইনটু কৰক, 36 ইনটু কিমান 36, 16টো ইয়াত ইনটু হৈ আছে, ইফালে গ'লে কি হ'ব, ডিভাইড হ'ব, 36 ইনটু 36 ডিভাইডেড বাই 16। 4 যদি কওঁ 4 4 জাৰ 16, 4 9 জাৰ 36, 4 আকৌ 36 কৰিলে 4 9 জাৰ কিমান 36, 9 9 ইনটু কৰি দিলে আমি কিমান পাম, 9 ইনটু 9 মানে 81 হ'ব ইয়াৰ আনসাৰ, ঠিক আছে। নেক্সটটো চাব, এতিয়া ফাইণ্ড দ্য মিন প্ৰপৰচন বিটুইন 0.08 and 0.18. মিন প্ৰপৰচন কোনটো, চাপ'জ এটা প্ৰপৰচন লৈছোঁ a:b, c:d, এই বি চিটোক কয় মিন প্ৰপৰচন। মিন প্ৰপৰচনটো একেই হ'ব, কাৰণ ইয়াত এ আৰু ডিটো আমাক দিয়া আছে, মাজৰটো কি হ'ব, মিন প্ৰপৰচন বুলি কোৱা হ'ব। গতিকে ইয়াত মিন প্ৰপৰচন উলিয়াবলৈ হ'লে কি হয়, এনে a by b, চাপ'জ যেনিবা c by d আছে, চি ঠাইত আমি এইটো বি এ লৈ ল'লোঁ, ঠিক আছে, একেই হ'ব বুলি কৈছে যিহেতু। বি এ কৰিলে কি হ'ব, বি স্কোৱাৰ, আৰু এ ডি কৰিলে এ ডি। এটা মানুহে উলিয়াব দিছে, বি ইকুৱেলটো কি হ'ব, ৰুট অভাৰ কি হয়, এ আৰু ডি হয়, মানে প্ৰথমটো আৰু লাষ্টৰটো, যি দুটাৰ মাজৰ উলিয়াবলৈ দিয়ে মানে। এতিয়া এইটো আৰু এইটোৰ মাজৰ উলিয়াবলৈ দিছে, গতিকে আমি কি কৰিম, এইটো ৰুট অভাৰ 0.08 ইনটু 0.18। এতিয়া দশমিক দেখি ভয় নাখাব, 18 লগত 8 পূৰণ কৰি চাওক কিমান হ'ব, 18 8 পূৰণ কৰিলে 8 7 গুণ 64, 4 6 উকলিলে 8 1 8 6 14, 144। ইয়াত দুটা আগত দশমিক, ইয়াত দুটা আগত দশমিক, মানে কেইটা আগত দশমিক কৰিব, 4টা আগত। ইয়াত আছে সংখ্যা কেইটা, 3টা, আমি 0 এটা দি পিনে কি লিখিম, 1 4 4 হ'ব।
এতিয়া 144 যদি বৰ্গমূল লওঁ আমি জানো যে কিমান 12 মই বৰ্গমূল দিলেও আপোনালোকক শ্বৰ্টটি শিকাম চিন্তা কৰিব নালাগে হ'ব কিমান 12 যেহেতু ইয়াত 4টা আগত দশমিক আছে গতিকে ইয়াত কেইটা আগত বহিব দশমিক 2টা আগত বহিব গতিকে আনসাৰটো হ'ব কিমান 0.12 হ'ব ইয়াত তেতিয়াহ'লে মিন প্ৰপ'ৰ্শন কি হ'ব 0.12 ধন্যবাদ আপোনালোকে এনেকুৱা অংকবিলাক চাব এইবিলাক পৰীক্ষাত খুব ইম্পৰ্টেণ্ট মানে পৰীক্ষাৰ কাৰণে